নমস্কাৰ, মোৰ নাম ডক্টৰ অনুশ্ৰী দাস। আপোনালোকে যদি মোৰ চেনেল প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে সকলোকে স্বাগতম জনাইছোঁ। মই এই চেনেলটোত এটা নতুন চিৰিজ ষ্টাৰ্ট কৰিবলৈ ওলাইছোঁ, য'ত মই বিভিন্ন ধৰণৰ বেমাৰৰ প্ৰাথমিকখিনি আপোনালোকৰ সৈতে আলোচনা কৰিমগৈ আৰু মই গোটেই ভিডিঅ'খিনি একেবাৰে সহজ সৰলকৈ অসমীয়াত বনাবলৈ যত্ন কৰিম, যাতে ইয়াৰ দ্বাৰা বহুখিনি মানুহ উপকৃত হ'ব পাৰে। তো আজি আমি যিটো বিষয় বাছি লৈছোঁ সেয়া হৈছে থাইৰইড। তো প্ৰথম প্ৰশ্ন আমাৰ মনত আহে থাইৰইড কি? থাইৰইড হ'ল আমাৰ শৰীৰৰ এক অন্তঃস্ৰাৱী গ্ৰন্থি, যিয়ে হৰমন নিঃসৰণ কৰে। সাধাৰণতে ই তিনিটা প্ৰকাৰৰ হৰমন নিঃসৰণ কৰে: T3, T4 আৰু কেলচিটনিন। তো যেতিয়া আমি থাইৰইড বেমাৰ বুলি কওঁ, ইয়াৰ অৰ্থ হৈছে যে T3 আৰু T4 হৰমন আমাৰ শৰীৰত বাঢ়িছে বা কমিছে তাৰ ওপৰত ভিত্তি কৰি আমি ইয়াক দুটা ভাগত ভাগ কৰোঁ। এটা হ'ল হাইপ'থাইৰয়ডিজম আৰু আনটো হৈছে হাইপাৰথাইৰয়ডিজম। এইখিনিতে আন এবিধ হৰমনৰ বিষয়ে মই অৱগত কৰিব খুজিছোঁ, সেয়া হৈছে THS, ডেট ইজ থাইৰইড ষ্টিমুলেটিং হৰমন। থাইৰইড ষ্টিমুলেটিং হৰমনৰ অৰ্থ হ'ল সি থাইৰইড গ্লেণ্ডটোক ষ্টিমুলেট কৰে যাতে সি থাইৰইডৰ নিজৰ হৰমনখিনি নিঃসৰণ কৰিব পাৰে। এতিয়া আহে যে THS ক'ৰ পৰা হয়? THS আমাৰ শৰীৰৰ পিটুইটাৰী গ্ৰন্থিৰ পৰা নিঃসৰণ হয়। এতিয়া কথা হ'ল, যেতিয়া THS ৰিলিজ হ'ব, THSে ইনষ্ট্ৰাকশ্যন দিব থাইৰইড গ্লেণ্ডক যে তুমি T3 আৰু T4 ৰিলিজ কৰা, আৰু সেই হিচাপতে থাইৰইড গ্লেণ্ডে T3 আৰু T4 ৰিলিজ কৰে। এতিয়া T3 আৰু T4 হৰমনৰ কাম কি? ই আমাৰ শৰীৰৰ মেটাবলিজমটো ঠিক কৰি ৰাখে। এতিয়া মেটাবলিজম বুলি ক'লে আমি কি বুজোঁ? যেতিয়া আমি কিবা এটা আহাৰ গ্ৰহণ কৰোঁ, তেতিয়া ই আমাৰ পেটত যোৱাৰ পিছত কাৰ্বহাইড্ৰেট, প্ৰটিন, ফেট এনেকৈ ডিফাৰেণ্ট ছেক্টৰত সি ডিভাইড হৈ আমাৰ বডিটোত তাৰ ক্ৰিয়াবোৰ আৰম্ভ কৰে। তো এতিয়া এইখিনি বস্তু ৰেগুলেট কৰে, মেইনটেইন কৰাকৈ আমাৰ দুটা হৰমন থাকে, সেইটো হৈছে আপোনাৰ T3 এণ্ড T4। এতিয়া মই অলৰেডি ক'লোঁ যে আমাৰ হাইপ'থাইৰয়ডিজম আৰু হাইপাৰথাইৰয়ডিজম। যেতিয়া T3, T4 কম হৈ যায়গৈ, ডেট ইজ হাইপ'থাইৰয়ডিজম, সেইটো আমাৰ মোষ্ট কমনলি মহিলাখিনিৰ ক্ষেত্ৰত দেখা পোৱা যায়গৈ, আৰু এই বেমাৰটো আজিকালি বহুত কমন। এতিয়া আমি জানিবলৈ গৈ আছোঁ হাইপ'থাইৰয়ডিজমৰ কাৰণসমূহ কি কি হ'ব পাৰে। প্ৰথম আৰু আটাইতকৈ কমন কাৰণ হৈছে আপোনাৰ আয়ডিন ডেফিচিয়েঞ্চি। আমি আজিকালি যিবোৰ নিমখ ব্যৱহাৰ কৰোঁ, যিবোৰ পেকেটৰ নিমখ ব্যৱহাৰ কৰোঁ, সেইবোৰ হৈছে আমাৰ আয়ডিনযুক্ত নিমখ আছে, আৰু সেইটো আমাৰ কাৰণে অতি লাগতিয়াল। যদি আমাৰ আয়ডিনৰ ডেফিচিয়েঞ্চি হয় বডিত, তেতিয়াহ'লে আমাৰ হাইপ'থাইৰয়ডিজম হ'ব পাৰে। আন বহুত কাৰণ আছে হাইপ'থাইৰয়ডিজমৰ। অট'ইমিউন ডিজিজৰ কাৰণে হ'ব পাৰে, যেনে আপোনাৰ হাচিম'টোজ থাইৰয়ডাইটিছ, নাইবা যদি কিবা থাইৰইড কেঞ্চাৰ বা তেনেকুৱা হোৱাৰ ফলত আমি যদি থাইৰয়ডেক্টমি কৰা হৈছে, পেচেণ্টৰ থাইৰইড গ্লেণ্ডটো গুচাই দিয়া হৈছে অপাৰেশ্যন কৰি, আৰু কিছুমান ফেমিলিয়েল কাৰণতো হয়, যেনে মা দেউতাকৰ আছিলে তো ল'ৰা ছোৱালীৰ হ'ব পাৰে, তো তেনেকুৱা কাৰণ থাকে। এতিয়া হাইপ'থাইৰয়ডিজম হ'লে কি কি চিমটমছ দেখা দিব? প্ৰথমতে আপোনাৰ ৱেইট গেইন হ'ব, আপোনাৰ কোল্ড ইনটলাৰেঞ্চ আহিব, মানে আপুনি ঠাণ্ডা সহ্য কৰিব নোৱাৰে, আপোনাৰ চুলি সৰিব, তাৰোপৰি আপোনাৰ ভাগৰুৱা অনুভৱ হ'ব, আৰু আপোনাৰ এপেটাইটটো কমি যাব, খাবলৈ ইচ্ছা নাযাব। ঠিক আছে, খাবলৈ ইচ্ছা নাযাব কিন্তু আপোনাৰ ওজন বাঢ়িব, সেইটো এটা হ'বগৈ। তাৰোপৰি যিখিনি মহিলা, তেওঁলোকৰ ক্ষেত্ৰত মেন'ৰেজিয়া বুলি কয়। মেন'ৰেজিয়া মানে মাহেকীয়া ঋতুস্ৰাৱ আপোনাৰ বেছিকৈ হোৱা। তো তেনেকুৱা ধৰণৰ কিছুমান লক্ষণে আপোনাক দেখা দিব। এতিয়া নেক্সট কথা হ'ল যে আমাৰ যদি হাইপ'থাইৰয়ডিজম হৈছে, সেয়া আমি কেনেকৈ গম পাম? তো তাৰ কাৰণে আমি থাইৰইড প্ৰফাইল টেষ্ট কৰিব লাগিব। থাইৰইড প্ৰফাইল টেষ্ট যদি আমি কৰোঁ, তাতে আপোনাৰ T3, T4 আৰু THSৰ লেভেল আহিব। এতিয়া T3, T4 যদি কমি আছে, তেতিয়া আপোনাৰ THSটো বাঢ়ি থাকিব। কাৰণ আপোনাক আগতেও কৈছোঁ যে আমাৰ শৰীৰত যেতিয়া T3, T4 কমি যায়গৈ, তেতিয়া আমাৰ কি হ'ব? থাইৰইড ষ্টিমুলেটিং হৰমন সেইটো বেছিকৈ নিঃসৰণ হ'ব, যাতে সি আপোনাৰ থাইৰইড গ্ৰন্থিক ক'ব পাৰে যে সোনকালে T3, T4 আৰু নিঃসৰণ কৰা। তেনেকৈ ক'বৰ কাৰণে THSটো বাঢ়ি যায়গৈ, আৰু আপোনাৰ T3, T4ৰ লেভেলটো কমি যায়। তো তেনেকৈ আপুনি গম পাব যে আপোনাৰ হাইপ'থাইৰয়ডিজম হৈছে। এতিয়া তাৰ কাৰণে আমি কি ট্ৰিটমেণ্ট ল'ব লাগিব? তাৰ প্ৰথমতে আপুনি এজন ডক্টৰক কনচাল্ট কৰিব লাগিব। তেতিয়া তেওঁ মেডিচিন কিছুমান দিব। তেওঁ কি মেডিচিন দিব? T3 আৰু T4 হৰমনটো বাহিৰৰ পৰা ছাপ্লাই কৰা হ'ব, আৰু সেই মেডিচিনটোত হাইপ'থাইৰয়ডিজম হ'লে যিটো থাইৰইডৰ মেডিচিন দিয়া হয়, সেইটো আপুনি ৰাতিপুৱা সদায় খালী পেটত ল'ব লাগিব। আৰ্লি মৰ্ণিং খালী পেটত সেইটো মেডিচিন লোৱাৰ পিছত আপুনি আধা ঘণ্টাৰ পৰা 1 ঘণ্টালৈ বাকী কোনো ধৰণৰ মেডিচিন বা কোনো খাদ্য গ্ৰহণ নকৰিব। নহ'লে যিটো মেডিচিন আপুনি লৈছে সেইটো শৰীৰত এবজৰ্ব নহ'বগৈ। তো সেইকাৰণে এইটো বহুত ইম্পৰ্টেণ্ট হয় যে থাইৰইডৰ মেডিচিন সদায় আৰ্লি মৰ্ণিং খালী পেটত ল'ব লাগে।
নেক্সট আমি কথা পাতিম হাইপাৰথাইৰয়ডিজমৰ বিষয়ে হাইপাৰথাইৰয়ডিজমটো হ'ল টোটেলি অপজিট অফ হাইপোথাইৰয়ডিজম তো ইয়াত আপোনাৰ কি হ'ব T3 আৰু T4 লেভেলটো বাঢ়ি যাবগে আৰু THH টো কমি যাবগে এইটো যেতিয়া হ'ব ইয়াৰো বিভিন্ন ধৰণৰ কাৰণ থাকে আপোনাৰ ধৰক হাইপোথাইৰয়ডিজম হৈছে তাৰ কাৰণে আপুনি থাইৰয়ডৰ মেডিচিন ষ্টাৰ্ট কৰিছে কিন্তু তাৰ পিছত যদি আপুনি চেকআপত নাযায় তেতিয়া হলে আপুনি যদি আপোনাৰ হৰমনটো কাৰেক্ট হৈছেও তথাপি আপুনি মেডিচিন লৈ থাকিব যাৰ ফলত আপোনাৰ থাইৰয়ডটো বাঢ়ি যাবগে তো তেতিয়া আপোনাৰ হাইপাৰথাইৰয়ডিজম হ'ব পাৰে তাৰোপৰি আপোনাৰ কিছুমান অটোইমিউন ডিজিজ থাকিব যেনে ধৰক গ্ৰীভছ ডিজিজ তেনেকুৱাবিলাক ক্ষেত্ৰত আপোনাৰ হাইপাৰথাইৰয়ডিজম হ'ব পাৰে হাইপাৰথাইৰয়ডিজমটো একদম বিপৰীত হয় হাইপোথাইৰয়ডিজমৰ তো ইয়াতে আপোনাৰ কি হ'ব ৱেইট লছ হ'ব এপেটাইট বাঢ়িব আপোনাৰ খানা খাব মন যাব বেছিকৈ কিন্তু তথাপি আপোনাৰ ওজনটো কমি যাব আপুনি ক্ষীণাই যাবগে তাৰোপৰি মহিলাখিনিৰ ক্ষেত্ৰত এমেনৰিয়া হ'ব বাৰে বাৰে মাহেকীয়া মিছ হ'ব তো তেনেকুৱা ধৰণৰ প্ৰব্লেম দেখা যায় তাৰ লগতে আপোনাৰ পালপিটেশ্যন হ'ব পালপিটেশ্যন মানে বুকুৰ ধপধপনিটো আপুনি নিজে অনুভৱ কৰিব পাৰিব তাৰোপৰি আপোনাৰ ফেটিগ হ'বগে আপোনাৰ হিট ইনটলাৰেঞ্চ আহিব যেনেকৈ হাইপোথাইৰয়ডিজমত ঠাণ্ডা সহ্য কৰিব নোৱাৰে ইয়াতে গৰম সহ্য কৰিব নোৱাৰিব ঠিক আছে এতিয়া আহিব আমাৰ ট্ৰিটমেণ্ট কি তো আমি ইয়াতে এণ্টিথাইৰয়ড মেডিচিন দিয়া হয় ডক্টৰে আপোনাক এণ্টিথাইৰয়ড মেডিচিন প্ৰেছক্ৰাইব কৰিব আৰু নাইবা যদি থাইৰয়ড কেঞ্চাৰৰ পিনে গৈছে য'ত আপোনাৰ চেলবোৰ মানে অধিক মাত্ৰাত গ্ৰ' কৰিছে তেতিয়াহ'লে এনেকৈ বাঢ়ি বাঢ়ি যদি গৈ থাকে থাইৰয়ডটো বেছি ডাঙৰ হৈ যায়গৈ তেতিয়াহ'লে আমি চাৰ্জাৰী কৰি থাইৰয়ড গ্লেণ্ডৰ ছাবটোটেল থাইৰয়ডেক্টমি বুলি কয় তো আপোনাৰ থাইৰয়ড গ্লেণ্ডৰ কিছু অংশ কাটি কিনে আপোনাৰ উলিয়াই দিয়া হ'ব তো তেতিয়াও আপোনাৰ থাইৰয়ডৰ যিটো নিখৰণ সেইটো আপোনাৰ মানে নিয়ন্ত্ৰণ হ'বগে ঠিক আছে তো এইখিনিয়ে হ'ল আমাৰ থাইৰয়ড বেমাৰৰ বিষয়ে আৰু মই আশা কৰোঁ ভিডিঅ'টোৰ পৰা আপোনালোক উপকৃত হ'ব আৰু থাইৰয়ড বেমাৰৰ বিষয়ে কিছু হ'লেও আভাস আপোনালোকে পাইছে কিবা যদি আপোনালোকৰ ডাউট থাকে তেতিয়াহ'লে প্লিজ কমেণ্ট ছেকশ্যনত সুধিবগে আৰু লগতে নেক্সট কি বেমাৰৰ বিষয়ে আমি আলোচনা কৰিম সেয়াও কমেণ্ট ছেকশ্যনত জনাব আৰু সকলোৱে এনেদৰে মৰম আৰু আশীৰ্বাদ দি যাব যাতে মই এনেকৈ নতুন নতুন ভিডিঅ' আপোনালোকৰ আগত আগবঢ়াবলৈ পাৰোঁ তো আজিলৈ সামৰিছোঁ নমস্কাৰ